চিৰাঙত আন্তৰ্জাতিক নাৰী দিৱস পালন। প্ৰতি বছৰে ৮ মাৰ্চ দিনটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে চিৰাং জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ সহযোগত চিৰাং জিলাৰ কাশীকোট্ৰাত অৱস্থিত বৈৰাঠী প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়াববীয়া, সমাজকৰ্মী আৰু বহু মহিলাই অংশগ্ৰহণ কৰে। নাৰীসকলৰ অধিকাৰ, মৰ্যাদা আৰু সমাজত তেওঁলোকৰ অৱদান সম্পৰ্কে আলোচনাৰ লগতে সচেতনতামূলক কাৰ্যসূচীও অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এইবেলি আন্তৰ্জাতিক নাৰী দিৱসৰ মূল বিষয়বস্তু হৈছে মহিলা আৰু ছোৱালীসকলৰ বাবে সমাজত অধিকাৰ, ন্যায় আৰু কাৰ্যকাৰিতা নিশ্চিত কৰা। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এতিয়া আমি ষ্টাৰ্ট কৰিম। সো ফাৰ্ষ্টত আমাৰ মাজত আছে গুৱাহাটীত তেওঁ চাইছত নাযাব, বহুতখিনি কেৰাটে চেম্পিয়নশ্বিপো পাতিছে। তেওঁ 2023 জিকিও আহিছে, প্লাছ গোটেইখিনি স্কুলত ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলত ডেন্স কম্পিটিশ্যন সেনেকুৱা। আৰু আইন বিৰোধী কাৰ্য ই ছোৱালীৰ শিক্ষা, নিৰাপত্তা, স্বাস্থ্য প্ৰভাৱ পেলায় আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত হোৱাত সকলো ধৰণৰ প্ৰচেষ্টা হাতত লওঁ। মোৰ পৰিয়ালত, চুবুৰীত বা সমাজত অহাকালি নাৰী দিৱসৰ প্ৰাকক্ষণত আজি চিৰাং ডিষ্ট্ৰিক্টত WNCD ডিপাৰ্টমেণ্টৰ জৰিয়তে সমগ্ৰ আমাৰ মহিলাসকলক আজি আমন্ত্ৰণ কৰা হৈছিল। এই মিটিঙতে আমাৰ বিভিন্ন যিসকল মহিলাই বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়াইছে তেওঁলোকক আমি সন্মানিত কৰা হৈছে, চাৰ্টিফিকেট আৰু তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰ্নাইৰি। ইয়াৰ উপৰিও আমাৰ সমাজত যিবিলাক নাৰীৰ বিৰুদ্ধে যিবিলাক কাৰ্যকলাপ হৈ আছে তাৰ ওপৰত সজাগতা কৰিবৰ কাৰণে, যেনেকৈ বাল বিবাহ মুক্ত বা নাৰী নিৰ্যাতন আদি বিষয়ত আমাৰ নিৰ্দিষ্ট কিছুমান বক্তা আহিছিল, তেখেতসকলে তেওঁলোকৰ ওচৰত দাঙি ধৰিছে আৰু যাতে মহিলাসকল মানসিক, শাৰীৰিক বা অৰ্থনৈতিকভাৱে সবল হয় তাৰ ওপৰতো যথেষ্টখিনি আমি তেওঁলোকক জ্ঞান দিয়া হৈছে। আৰু আশা ৰাখিছোঁ নাৰী দিৱসৰ প্ৰাকক্ষণত মহিলাসকলে এই বিষয়টো উৎফুল্লিত হ'ব আৰু ভৱিষ্যতে তেওঁলোকে নিজৰ জীৱনৰ এই যিখিনি আমাৰ নাৰীৰ বিৰুদ্ধে হৈ থকা অত্যাচাৰৰ নিয়মৰ ওপৰত তেওঁলোকে মূৰ দাঙি থিয় হ'ব পাৰে, তাৰ কাৰণে সজাগতাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ।